প্ৰথম কথাটো হৈছে কৃষক মুক্তি বা ছাত্ৰ মুক্তি আমি আজি এই দশত আহিছোঁ ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু ৰাইজৰ সাংঘাতিক ধৰণৰ অভাৱৰ অভিযোগ আছে। প্ৰথম অভিযোগটো হৈছে যে তেওঁলোকৰ গাঁও, তেওঁলোকৰ অঞ্চল, তেওঁলোকৰ ঘৰ বাৰীবোৰ থাকিবলৈ নাথাকে। ডাঙৰ প্ৰশ্নবোৰ থিয় হৈছে এতিয়া। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে যে আজিৰ পৰা কিছু বছৰ পূৰ্বে যিখিনি গাঁওসমূহ আছিলে ইয়াতে গোৰ্খা জনগোষ্ঠীৰ গাঁও, মিচিং মানুহবোৰৰ, আহোম মানুহবোৰৰ বা অন্যান্য সম্প্ৰদায়ৰ মানুহবোৰ বা চাহ জনগোষ্ঠী, আদিবাসী মানুহবোৰ বা ইয়াৰ হিন্দীভাষী মানুহবোৰ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ যি মানুহবোৰ আছিলে, যি মিলন ভূমিবোৰ আছিলে, আজি বিলীন হৈ গৈছে। গতিকে মানুহবোৰৰ বাৰে বাৰে মনলৈ প্ৰশ্ন যে বলিন চেতিয়া ডাঙৰীয়াই কেৱল যেতিয়া বানপানী হয় তেতিয়া তেখেতে সাৰ পায় নেকি? মানুহবোৰৰ মনলৈ প্ৰশ্ন আছে যে 5 কেজি চাউল দিলে মানুহবোৰক ক্ষতিপূৰণটো হৈ যায় নেকি? মানুহবোৰক প্ৰশ্ন আছে যে গাই গৰু ছাগলী পাগলী যিখিনি সকলো হেৰুৱাই গৈছে বানপানীৰ কাৰণে, তাত যে 1 বছৰ চাপৰ্ট দি দিলে হৈ যাব নেকি? গতিকে বলিন চেতিয়া ডাঙৰীয়ালৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি স্পষ্ট প্ৰশ্ন যে যদি আপুনি নিজৰ সংসদীয় ঠাইবোৰৰ আৱেগ অনুভূতি বা মানুহবোৰৰ জীয়াই থকা যদি আপুনি বিচাৰিছে, তেতিয়া প্ৰথম কামটো হৈছে যে আপুনি শক্তিশালী কণ্ঠৰে আপুনি বিধানসভাত মাত মাতিব লাগিব। আৰু আপুনি এনেধৰণে মাত মাতিব লাগিব যাতে ভৱিষ্যতগত দিনত ইয়াত পাৰ্মানেণ্ট চলিউশ্যন আপুনি দিব পাৰে। যেতিয়া বানপানী হ'ব জিঅ' বেগখন পেলাই দিব, 2খন ডাম্পাৰ বা জেচিবি আনি দলিয়াই দিব, তাৰপাছত মানুহবোৰৰ ওচৰত গৈ আপুনি ৱা ল'বলৈ কাৰোবাৰটো বন্ধ কৰিব লাগিব। মানুহবোৰক যে টুপি পিন্ধি দিয়ে কাৰোবাৰটো বন্ধ কৰি দিব লাগিব। আৰু তাতকৈ ভয়াৱহতা আমি এটা ৰূপ দেখিছোঁ। এইখিনি কথা আমি উজনি অসম বা বিশেষকৈ তিনিচুকীয়া জিলা ব্ৰহ্মপুত্ৰৰ কাষে পাশে থকা প্ৰতিখন অঞ্চলৰ ৰাইজক ক'বলৈ বিচাৰিছোঁ, যদি ভৱিষ্যতগত দিনত দিবাং ভেলী যি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট চলি আছে, যদি এই হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট প্ৰায় 2800 মেগাৱাটৰ এই যদি ভাঙি যায়, তেতিয়াহ'লে উজনি অসমৰ বিশেষকৈ তিনিচুকীয়া জিলা এক ভয়াৱহ ৰূপ ধাৰণ কৰিব। আৰু এইখিনি অঞ্চল য'ত আজি আমি থিয় হৈ আছোঁ, এইখিনি অঞ্চল চিৰজীৱনৰ কাৰণে চিৰদিনৰ কাৰণে বিলীন হৈ যাব। তাতকৈ ভয়াৱহ কথাটো হৈছে যে আমি পীয়ুষ হাজৰিকালৈ পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যে যিখিনি নিৰ্দেশবোৰ ইয়াত বান্ধি দিছিলে 1 কিলোমিটাৰ দীঘলীয়া বনাব লাগিব, বহল এনেকৈ বনাব লাগিব বুলি কৈছে, আপুনি এবাৰ আপোনাৰ কৰ্তৃপক্ষৰ লগত আৰু আপোনালোকৰ স্থানীয় বিধায়কক কওক যে কঠোৰ ইয়াত নিৰ্দেশনাবোৰ জাৰি কৰিব লাগিব। পুৰণি মথুৰিৰ ওপৰত আকৌ মেৰামতি কৰি কাম কৰিছোঁ বুলি ৱা কৰাটো বন্ধ কৰিব লাগিব। যোনে কাম কৰে, কোনখন প্ৰশাসন ইয়াত জড়িত হৈ আছে, কোনগৰাকী ঠিকাদাৰক দিছে, মিস্ত্ৰীক দিছে নে কুটুমক দিছে, এয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। কিন্তু বিচাৰ্যৰ বিষয় হৈছে যে বানপানীৰ নামত অহা এই গোটেই মথুৰিখন বনাব লাগে, যিখন পইচা আহিছে 1 টকাৰ হিচাপ কিন্তু ধৌলাবাসী আৰু শদিয়াবাসী ৰাইজক দিব লাগিব। ৰাজহুৱা সভা পাতি মেলি তেখেতসকলে 1 টকাৰ হিচাপ বুজাব পাৰিব লাগিব। আৰু আমি এই অঞ্চলৰ স্থানীয় ৰাইজক আমি অনুৰোধ জনাইছোঁ, এই য'ত আমি থিয় আছোঁ, যিখন মুঠৰিত আমি থিয় আছোঁ, যদি ইয়াত নাথাকে আপোনালোকৰ ভৱিষ্যত নাথাকিব, আপোনালোকৰ জীৱন নাথাকিব, আপোনালোকৰ জীৱনখন জীয়াই থাকিবৰ কাৰণে একোৱেই নাথাকিব। গতিকে আপোনালোকে প্ৰশাসনক প্ৰশ্ন কৰিব, প্ৰত্যেক দিনা ইয়াত খবৰ ল'ব যে কাম কিমান হৈছে, কিমান গাড়ী চলাইছে, কিমান ইয়াত লেবাৰ ৱাৰ্ক হৈছে, প্ৰতিখন খবৰ আপোনালোকে ল'ব। নহ'লে মাজত চাই থাকিব কোনোবাই আপোনালোকৰ প্ৰাণৰ নদীৰ বুকুৰ মাজত বন্ধকত থৈ সকলো পইচাবোৰ আত্মঘাত কৰিব। ইয়াৰ কাৰণে চকু দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমিও কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি কৈছোঁ, আমি প্ৰশাসনৰ লগত এই গোটেই কথাবোৰ আগবঢ়াম আৰু আমি এটকাৰ হিচাপ সঠিকভাৱে কোনখন বিভাগ ইয়াৰ পৰা ওলাই আহিব পাৰে তাৰ কাৰণে আমি তৎপৰ প্ৰচেষ্টা কৰিম। আৰু আজি আমাৰ লগত ইয়াত তিনিচুকীয়া জিলা বিভিন্ন আঞ্চলিক সমিতি আহিছে, তেখেতসকলক আমি কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশ দিছোঁ, অনুৰোধ জনাইছোঁ যে ধৌলাবাসী ৰাইজৰ নামত 1 টকা পইচা ইফাল হ'ব নোৱাৰে। আৰু বলিন চেতিয়া ককাইদেউ আপোনাক আমি ক'বলৈ বিচাৰিছোঁ, ইয়াত বোলে কমিশ্যন ৰাজখন বন্ধ হ'ব লাগিব। বানপানী মথুৰিৰ ওপৰত চলা এই গোটেই কি কয় এইটো কমিশ্যন ৰাজখন বন্ধ হ'ব লাগিব। আপুনি যিখন ঠাইলৈ আপুনি পিকনিক খাইছিলে, আজি সেইখন ঠাই হয়তো এতিয়া খাবলৈ গৈ আছে। আপুনি যিখন ৰাইজ যে আপোনাৰ হাত জোকাৰি যে ধন্যবাদ দিছিলে, আপুনি আজি সেইখন ৰাইজৰ জীৱন আজি বন্ধকত হৈ গৈছে নদীৰ বুকুৰ মাজত। সেই ৰাইজৰ কাৰণে যদি আপুনি মাত নামাতে, আপুনি কিন্তু গাড়ী বচাব নোৱাৰে। আপোনাক আমি অনুৰোধ কৰিছোঁ, পুনৰ এবাৰ যাতে মানুহবোৰৰ যাতে এই দুৰ্দশা হোৱা সময়ত যাতে মানুহবোৰে কাপোৰ কানি লৈ শিবিৰত দৌৰ মাৰিবলগীয়া নহয়। আৰু এটা কথা খাটাং, যদি আপুনি শিক্ষা নলয়, আপুনি কত বছৰ শিক্ষা লোৱা নাই, যদি আপুনি বানপানীৰ শিক্ষা নলয়, তেতিয়াহ'লে আপোনাক আমি চেলেঞ্জ কৰিছোঁ। আপোনাৰ ঘৰৰ ভিতৰত কিন্তু বানপানী কেনেকৈ আমি দেখাই দিম। আপোনাৰ ঘৰটো ইয়াত নহয়, নদীৰ কাষতো তেখেতৰ ইয়াত ঘৰ নাই। যদি তেখেতে বানপানী দেখা নাই, তেখেতৰ ঘৰৰ ভিতৰত মটৰ দি পানী ভৰাই হ'লে বানপানী কাক আমি দেখাই দিম।
যদি ইয়াত থকা সাধাৰণ ৰাইজে যাতে খাবলৈ নাপায় এমুঠি খাবলৈ নাপায় খাতি খোৱা যদি ইয়াৰ অসমীয়া জনতা যাতে খাবলৈ নাপায় বলি চেতিয়া ঘৰত সোমাই পাকঘৰৰ পৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি দাল চাউল আৰু গোটেই মিঠাতেল চিঠাতেল কাঢ়ি মেলি জনতাক বিলাই দিয়া ব্যৱস্থা কৰিম এই কথা অত্যন্ত স্পষ্ট খাটাং আৰু যদি আপুনি মাত নামাতে আপোনাৰ বিৰোধী এবাৰ কৃষক মুক্তি ছাত্ৰ মুক্তি প্ৰত্যাহ্বান হিচাপে থিয় দিব